আমি এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ লিচি বাগানত আহিছোঁ আৰু আমি ইয়াত এতিয়া গোবৰ সাৰৰ লগত আমি NPK বায়' ফাৰ্টিলাইজাৰ NPK কনচৰ্চিয়াম এটা দিছোঁ। এয়া আপুনি চাব পাৰে NPK কনচৰ্চিয়াম আৰু লগতে আমি NPK ৰাসায়নিক সাৰ 19-19-19 এইটো দিয়া হ'ব একেলগে। এইটো এটা INM ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্টৰ প্ৰচেছ। আমি এতিয়া এই গোবৰ সাৰৰ লগত এই বায়' ফাৰ্টিলাইজাৰ আৰু ৰাসায়নিক বায়' ফাৰ্টিলাইজাৰ এইটো কয় NPK চলিউশ্যনটো দি পিনি এটা ব্লেণ্ডিং মিক্সিং যিটো কৰিম, তাৰপাছত আমি এইখিনি ৰিং মেথড আপোনালোকে দেখিছে এনেকৈ লিচি গছত আমি ৰিং মেথডত আমি এইখিনি সাৰ দি এইখিনি আকৌ ঢাকি দিম। তো এইটোৱে আমাৰ এটা প্ৰচেছ, আপোনালোকক অলপ দেখাম কেনেকৈ আমি ব্লেণ্ডিং কৰিছোঁ, কেনেকৈ আমি সাৰ ৰাসায়নিক সাৰ আৰু অৰ্গেনিক দুয়োটাই আমি কনচৰ্চিয়ামকেইটা আমি কেনেকৈ মিক্স কৰিছোঁ দেখাইছোঁ। এই আমাৰ সঞ্চিতা গোহাঁই বাইদেউ হৰ্টিকালচাৰ স্পেচিয়েলিষ্ট, তেখেতে এতিয়া প্ৰথমতে NPK 19-19-19 এইটো দিছে। নাইট্ৰজেন ফছফৰাছ আৰু পটাছ তিনিটাই 19% আছে। আমি চিমেণ্ট আৰু বালি যিধৰণে আমি মিক্স কৰোঁ ঠিক প্ৰায় তেনেধৰণে আমি কৰিব লাগে। আচলতে গোবৰখিনিত অকণমান হ'লেও মইশ্চাৰটো থাকিব লাগে, একেবাৰে শুকান গোবৰ দিব নালাগে। আপোনাৰ 20-25 দিন পুৰণা গোবৰ দিলে বেছি ভাল। এইখিনি প্ৰায় আমাৰ 50 কেজিমান আছে, গতিকে 50 কেজিত আমি এটকা 1 কেজি আপোনাৰ NPK চলিউশ্যন দিছোঁ, বা আপুনি 100 কেজিটো দিব পাৰে গোবৰ সাৰৰ। আৰু এইটো যেতিয়া কৰিব আপুনি অকণমান ছাঁ জেগাত কৰি ল'ব। যিকোনো অৰ্গেনিক মানে জৈৱিক যেতিয়া আমি সাৰ প্ৰয়োগ কৰোঁ এনেকুৱাখিনিত মিক্সিং কৰোঁ, তেতিয়া আমি অকণ ছাঁ জেগাত কৰিব লাগে। আৰু ৰাতিপুৱা সূৰ্যৰ বেছি প্ৰখৰ ৰ'দ নাথাকে তেতিয়া দিব লাগে। ইয়াত এতিয়া আধা লিটাৰ দিলেই হ'ব। এইটো 1 লিটাৰৰ হয় NPK চলিউশ্যন। সকলোখিনিতে যাতে সমানভাৱে পৰে তেনেকৈ আচলতে দিওঁতে গোটেইখিনিতে মিলি পৰে যাতে। অকল এইফালেও দি দিব বাইদেউ, ইটো চাইডে। ইটো চাইডে পৰা নাই অকণমান। চাব যাতে আধা লিটাৰটো আনুমানিক হিচাপত দি দিব। তো এনেকৈ আমি মিক্সিং কৰি আমি এৰাতি থৈ দিব পাৰোঁ, বা আপুনি লগে লগে এপ্লাই কৰিব পাৰে, কিন্তু এৰাতি থৈ দিলে অলপ ভাল। যদি অৰ্গেনিক দিয়ে তেতিয়া অকল যদি আমি বায়' ফাৰ্টিলাইজাৰ NPK চলিউশ্যন কনচৰ্চিয়াম যদি দিওঁ তেতিয়া আমি এৰাতি থৈ দিলে ভাল হয়। আৰু যিহেতু ইয়াত আমি ইনঅৰ্গেনিকো দিছোঁ, অজৈৱিক মানে ৰাসায়নিক সাৰো দিছোঁ, গতিকে আমি আজি লগে লগে এপ্লাই কৰিব পাৰিম। এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা। মিক্স কৰি আমি এতিয়া ৰিং মেথডত দি দিম। খালি ৰিং মেথডত দিয়াৰ আগতে যিটো আমি এটা গোলকৈ ৰিং টাইপৰ কৰি লৈছোঁ এটা, এইখিনি দেখিছেনে, এই মাটিখিনি অলপ টান হৈ আছে, এই টানখিনি অকণমান খুৰখুৰীয়া কৰি ল'ব লাগিব। কোৰে আপুনি আহকচোন, এই কোৰে এইখিনি অকণমান খুৰখুৰীয়া কৰি দিওঁ, অকণমান খুৰখুৰীয়া কৰি যাতে মিক্সিংটো ভাল হয়। এইখিনি আপুনি খুৰখুৰীয়া কৰি দিওঁ। তাৰপিছত আমি চাৰিওফালে কৰি দিব। আৰু এইটো চাব যাতে কেনপি যিটো গছৰ গা গছডাল য'লৈকে গৈছে তাৰ পৰা ৰিংটো ষ্টাৰ্ট কৰিব লাগে, কাৰণ তালৈকে শিপাখিনি থাকেতো, সেইটো মানে শিপাখিনি ইমানলৈকে আগবাঢ়ি থাকে। গতিকে যিকোনো ফলৰ গছৰ ক্ষেত্ৰত এই প্ৰচেছটো কৰিব পাৰে আপুনি। ধন্যবাদ। আমি এইখিনি দিয়াৰ পাছত পিছৰ খণ্ডটো দেখাম বাৰু সাৰ দিয়াৰ। এনেকৈ আমি ৰিং মেথড প্ৰতিজোপা গছতে আমি কৰিবলৈ আৰম্ভ কৰিছোঁ আজি। আৰু উপযুক্ত সময় আচলতে মাৰ্চ এপ্ৰিলত কৰিলে বেছি ভাল। কি কয় বাইদেউ? মাৰ্চ এপ্ৰিলত কৰিলে ভাল।